নমস্কার। আজি এই জনসভাখন আসলে আমার খুব গোৱালপাৰা 14 নং খুব গোৱালপাৰা সমষ্টিখন আমি আসলে 23 পাৰা সমষ্টি আজি সুদীর্ঘ 20 বছর হয়ে গেল। আমি এই বিডিএফ দলের সংগ্রামী অবস্থাত আব্দুল হয় হয়তো লাগিয়েছে এইবুলি হয়তো 2026 সনত হয়তো টিকেটর মানে দাবিদার বলে টিকেটখন হয়তো আমার সুপ্রিম আমার ওচৰত হয়তো টিকেটখন খুজিছে। গতিকে আমি হয়তো দলৰ নগ্নৰ পৰাই এই ইউডিএফ দলৰ লগত লাগি আছোঁ আৰু আমি ভৱিষ্যতত থাকিমো। গতিকে আমি অনুৰোধ ৰাখিছোঁ যাতে এইবুলি আমাৰ এই 14 নং পূব সমষ্টি আমার ইউডিএফ দলের টিকেটখন যাতে আমি এজন মানে যোগ্য ব্যক্তি হিসাবে যাতে আমার আব্দুল হয় হয়তো আজি 20 বছর ধরে এই দলের লগত লাগি থাকে। সিপাল হওয়া নাই, দলের লগতে আছে। হয়তো ইতিমধ্যে হয়তো কিছুমান মানুষ হয়তো টিকেটর দাবিদার হয়েছে। টিকেটসকলে আজি হয়তো এই দলত আছে, কালি এই দলত যায়, দল মানে বাগৰি থাকে। কিন্তু আব্দুল হাকে হয়তো দল বাগৰা নাই। গতিকে আমি অনুরোধ রাখিছোঁ আমার সুপ্রিমক যাতে এবার টিকেটখন আমাক আব্দুল হাক দিয়ে। এই কারণে আমি গোৱালপাৰা পূবৰ যিখিনি মানে পুরানা ওয়ার্কার আজি চাওক যিখিনি মানুহ আমাৰ আছে ইয়াতে আমি গোটাই মানে পুরানা ওয়ার্কারখিনিয়ে আজি এই আব্দুল হাকৰ লগত আমি মানে মিটিংখন কৰিলোঁ। আজিৰ সভাখনত ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? আপোনালোকে চাইছে কমচে কম 10,000-ৰ ওপৰত ৰাইজৰ সঁহাৰি আহিছে। আমি বিনা মানুহে মানে খোজকাঢ়ি আজি আমাৰ এই সভালৈ আহিছে। আব্দুল হাকৰ প্ৰতি এজন মানে মানুহৰ মানে পূৰা মানে এটা সহানুভূতি আছে। আপোনালোকে নিজেই চাইছে হয়তো। গতিকে আমি এই 10,000-ৰ ওপৰত মানুহ আজি এই মানুহখিনি বিনা মানে খৰচত আহি আমাৰ সভাত উপস্থিত হৈছে। মৰ্চা দলৰ সন্মানীয় সভাপতি মনবদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত আৰু তেখেতৰ নিৰ্দেশনা আৰু পৰামৰ্শৰ ভিত্তিত অধিকাৰৰ সংগ্ৰাম সেৱা আৰু পৰিৱৰ্তনৰ যাত্ৰা আমি আৰম্ভ কৰিছোঁ। 2026 বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি জনসম্পৰ্ক অভিযান, জনতাৰ সৈতে মত বিনিময়, জনতাৰ সৈতে যোগাযোগ, জনতাৰ সৈতে সংযোগ, মানে গাঁৱৰ চুকে কোণে দুৱাৰে দুৱাৰে যোৱা, এই হৈছে জনসম্পৰ্ক অভিযান। আৰু এই জনসম্পৰ্ক অভিযানটো গোৱালপাৰা পূব সমষ্টিত মই এজন প্ৰত্যক্ষ প্ৰত্যাশী হিচাপে আজি 3 মাহৰ পৰাই অব্যাহত ৰাখিছোঁ। আজিৰ জনসম্পৰ্ক অভিযানটো গোটেই সমষ্টিব্যাপী কৰাৰ কথা আছিলে, কিন্তু সময়ৰ অসুবিধাত আমি জিলা পৰিষদ এৰিয়া ব্যাপী কৰিলোঁ। আমাৰ গোৱালপাৰা পূব সমষ্টিত 4টা জিলা পৰিষদ এৰিয়া, তাৰে এইটো নৱাগত চিমনিতলা জিলা পৰিষদ এৰিয়া। আজি নৱাগত চিমনিতলা জিলা পৰিষদ এৰিয়াৰ আমাৰ দলীয় কৰ্মী, সমৰ্থক, শুভাকাংক্ষী আৰু ভোটাৰ ৰাইজৰ সৈতে আজি মত বিনিময় কৰিলোঁ, জনসম্পৰ্ক অভিযান কৰিলোঁ। জনতাৰ সন্মুখত মনবদৰুদ্দিন আজমল সাহেবৰ কৰ্মৰাজিৰ কথা ক'লোঁ। তেখেতৰ জনসেৱাৰ প্ৰতি যি দায়বদ্ধতা জনতাৰ প্ৰতি সেই কথাখিনি ক'লোঁ। এই ইউডিএফ দলৰ অসমত তাৰ প্ৰাসংগিকতা সেই বিষয়ে কথা পাতিলোঁ। আগন্তুক দিনত আমি এই ইউডিএফ দলক কিয় সমৰ্থন কৰিব লাগিব, মনবদৰুদ্দিন আজমল সাহেবক কিয় মনবদৰুদ্দিন আজমল সাহেবৰ হাত মজবুত কৰিব লাগিব, এই কথাবিলাক আজি জনসাধাৰণৰ লগত পাতিলোঁ। আজি সমবেত জনতা 7 সহস্ৰাধিক সমবেত জনতাই আজি একমুখে অংগীকাৰ কৰিছে মনবদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত গোৱালপাৰা পূব সমষ্টিত এই ইউডিএফ দলৰ বিধায়ক বনাব। সমাগত যিহেতু বিধানসভা নিৰ্বাচন, ইতিমধ্যে আপোনালোকৰ সাংগঠনিক যি সম্পাদক প্ৰশাসনিক বছিৰ কাছিমি অলৰেডি পদত্যাগ কৰা বুলি সংবাদ মাধ্যম প্ৰচাৰিত হৈছে। এই ক্ষেত্ৰত আপোনালোকৰ দলৰ ক্ষতি হ'ব বুলি ভাবে নেকি? মানে তেখেত আমাৰ দলৰ ছেকেণ্ড ইন কামাণ্ড, মানে পৰিয়ালৰ মুৰব্বী অকণমান সময় মানে মন বেয়া কৰি থাকিলে সেই পৰিয়ালৰ ওপৰত বেয়া প্ৰভাৱ পৰে। পৰিয়ালৰ গোটেই মানুহখিনি চিন্তিত হৈ যায় অকণমান। আৰু পৰিয়ালৰ আমাৰ ইউডিএফ পৰিয়ালৰ ছেকেণ্ড ইন কামাণ্ড, তেখেতে বিগত 20টা বছৰে সাধাৰণ সম্পাদক প্ৰশাসনিকৰ দায়িত্ব পালন কৰি গোটেই অসমত আমি দলীয় সতীৰ্থসকলক যেনেকৈ মানে আঁকোৱালি ৰাখিছে, হঠাৎ কৰি তেখেতে দায়িত্বৰ পৰা মানে আঁতৰি যোৱাৰ লগে লগে
আমি মানে মাউৰা হোৱাৰ দৰে অনুভৱ কৰিছোঁ। এইটো কথা আমি অসমত যিমান দলীয় কৰ্মী আছোঁ আমি কোনেও মানি ল'ব পৰা নাই। আজি এই জনতাৰ মঞ্চৰ পৰা জনসাধাৰণৰ মাজৰ পৰা মই তেখেতক আহ্বান জনাইছোঁ, পুজুৰে তেখেতৰ সিদ্ধান্তটো মানে উঠাই ল'ব লাগে। তেখেতৰ পৰা আমি এইটা শিকিছোঁ, তেখেতৰ পৰা জনতাৰ কাম কৰা শিকিছোঁ। তেখেতে আমাৰ শিক্ষাগুৰু হয়, তেখেতে তেখেতৰ সিদ্ধান্তটো যাতে উঠাই লয়, আমাক নেতৃত্ব দিয়ক। আমি তেখেতৰ নেতৃত্বত যোৱা 20টা বছৰে কাম কৰি আহিছোঁ, আগন্তুক দিনতো আমি তেখেতৰ নেতৃত্বত কাম কৰি যাম। আজি এই সহস্ৰ সহস্ৰ জনতাৰ উপস্থিতিত মই তেখেতক আহ্বান জনাইছোঁ। তেখেতৰ এজন ছাত্ৰ হিচাপে তেখেত আমাৰ শিক্ষাগুৰু, তেখেতে তেখেতৰ সিদ্ধান্তক চেঞ্জ কৰিব লাগে। তেখেতে এই সিদ্ধান্ত লোৱাৰ কাৰণ কি বুলি ভাবে? এই কথাখিনি তেখেতে বিজ্ঞ এজন শিক্ষাবিদ, তেখেতে যথেষ্ট অভিজ্ঞ মানুহ। তেখেতে কিয় লৈছে এই বিষয়ে আমি একো মত পোষণ কৰিব নোৱাৰিম। আমাৰ এটাই কথা হৈছে, তেখেতে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তৰ পৰা তেখেতে আঁতৰি আহিব লাগে। তেখেতে তেখেতৰ এই সিদ্ধান্ত উঠাই ল'ব লাগে, আমি এইখিনিয়ে ক'ব পাৰিম। সংবাদ মাধ্যমত কিছু প্ৰচাৰিত হৈছে, তেখেতৰ যিহেতু বয়স হৈছে আৰু হাইকমাণ্ডে ইতিমধ্যে আপোনালোকৰ টিকেট তেখেতক প্ৰক্ষেপ কৰা হৈছে বুলি কৈছে। এই ৰাজনৈতিক কথাখিনিত মই মত বিনিময় নকৰোঁ, আপোনালোকৰ লগত কথা নকওঁ। এই কথাখিনি গোটেইখিনি আমাৰ মুৰব্বী পৰ্যায়ৰ কথা। সেই কথাখিনি আমাৰ দলৰ মানে চিফ স্প'ক্স পাৰ্চন আছে, আমাৰ দলৰ হাইকমাণ্ড আছে, তেখেতসকলে এই কথাবিলাক পাতিব। আমি এটাই জানো, তেখেতে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তৰ পৰা তেখেতে আঁতৰি আহিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।